মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই যদি তোমালোকৰ আৰু অধিক কিবা জানিবলগীয়া কথা ৰৈ যায় তেনেহ'লে তোমালোকে কমেণ্ট কৰিব পাৰা। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ পাঠৰ কেইটামান পাৰ্থক্যৰ বিষয়ে আলোচনা আগবঢ়াই আছোঁ। এইখিনি জনাটো অতি প্ৰয়োজনীয়। পাৰ্থক্য লিখা যৌন আৰু অযৌন প্ৰজনন। যৌন আৰু অযৌন প্ৰজননৰ পাৰ্থক্য লিখিব লাগে। যৌন প্ৰজনন আৰু অযৌন প্ৰজননত কি পাৰ্থক্য হয়? যৌন প্ৰজনন একে প্ৰজাতিৰ দুটা বিপৰীত লিংগৰ মাজত হয়। অযৌন প্ৰজনন একক জীৱৰ মাজত হয়। যৌন প্ৰজনন জটিল দেহ গঠনৰ জীৱই এই প্ৰক্ৰিয়া অৱলম্বন কৰে। জটিল দেহ গঠনৰ আৰু অযৌন প্ৰজনন সৰল দেহ গঠনৰ জীৱৰ ক্ষেত্ৰত হয়। যৌন প্ৰজননত বিশেষ প্ৰজনন কলা বা অংগ থাকে। যৌন প্ৰজননত অযৌন প্ৰজননত বিশেষ জনন অংগ নাথাকে। যৌন প্ৰজননত উৎপন্ন জীৱৰ জিনীয়ভাৱে পিতৃ মাতৃতকৈ বেলেগ হয়। জিনীয়ভাৱে পিতৃ মাতৃতকৈ বেলেগ হয়। অযৌন প্ৰজননত উৎপন্ন সন্তানটো জিনীয়ভাৱে সন্তানটো মাতৃৰ সৈতে একে হয়। যৌন প্ৰজননত ভিন্নতাই দেখা যায় আৰু অযৌন প্ৰজননত ভিন্নতা নিচেই কম হোৱা দেখা যায়। আমি এই পাৰ্থক্যটো এনেদৰে এইখিনি লিখিলেই হৈ যাব। এতিয়া প্ৰশ্নটো হ'ল শুক্ৰাণু আৰু ডিম্বৰ পাৰ্থক্য লিখা। শুক্ৰাণু আৰু ডিম্বৰ পাৰ্থক্য আমি লিখিব লাগে। শুক্ৰাণু হৈছে পুংজনন কোষ। শুক্ৰাণুটো হৈছে পুংজনন কোষ। ই সক্ৰিয় আৰু গতি কৰিব পাৰে। ই সক্ৰিয় হৈ থাকে আৰু ই গতি কৰিব পাৰে। ইয়াৰ সঞ্চাৰণশীল অংগটো হৈছে অংগটো হ'ল নেজ। ই আকাৰত তেনেই সৰু। আনহাতে ডিম্বটো হ'ল স্ত্ৰীজনন কোষ। ডিম্বটো হৈছে স্ত্ৰীজনন কোষ। ই নিষ্ক্ৰিয় আৰু গতি কৰিব নোৱাৰে। ইয়াৰ সঞ্চাৰণ অংগ নাই। ই শুক্ৰাণুতকৈ সামান্য পৰিমাণে শুক্ৰাণুতকৈ কি হয়? ডাঙৰ হয়। ই শুক্ৰাণুতকৈ সামান্য পৰিমাণে ডাঙৰ হোৱা আমি দেখা পাওঁ। এনেদৰে আমি শুক্ৰাণু আৰু ডিম্বাণুৰ পাৰ্থক্য আমি এনেকৈ দিব পাৰোঁ বা তালিকা সাজিও আমি দিব পাৰোঁ। এতিয়া প্ৰশ্নটো হ'ল জনন কোষ আৰু যোজন কোষৰ পাৰ্থক্য কি? জনন কোষ আৰু যোজন কোষৰ কি পাৰ্থক্য আছে আমি এইখিনি উল্লেখ কৰিব লাগে। জনন কোষ আৰু যোজন কোষৰ পাৰ্থক্য। জনন কোষ নিষেচন কাৰ্য সম্পন্ন কৰে। নিষেচনৰ ফলত গঠন হয়। যোজন কোষটো নিষেচনৰ ফলত গঠন হয়। জনন কোষ পুংজনন আৰু স্ত্ৰীজনন কোষ দুই ধৰণৰ কোষ থাকে। যোজন কোষত কোনো এনেকুৱা কোষ নাথাকে। জনন কোষত ক্ৰমজম সংখ্যা মাতৃৰ কোষৰ আধা হয়। জনন কোষত ক্ৰমজম সংখ্যা মাতৃ কোষৰ আধা। যোজন কোষত মাতৃ কোষৰ সমান সংখ্যক ক্ৰমজম থাকে। জনন কোষ একক জীৱৰ এটা জীৱৰ হয়তো পুৰুষৰ বা মহিলাৰ এটা জীৱৰ চৰিত্ৰ বহন কৰে আৰু যোজন কোষটোৱে পিতৃ আৰু মাতৃ উভয়ৰে চৰিত্ৰ বহন কৰাৰ গুণ থাকে। এই দুটা জনন কোষ আৰু যোজন কোষৰ পাৰ্থক্য লিখিবলৈ আহিলে আমি এনেদৰে লিখি দিলেই আনচাৰটো হৈ যাব। এতিয়া আমাৰ প্ৰশ্নটো হ'ল পাৰ্থক্য লিখা পুংকেশৰ আৰু স্ত্ৰীকেশৰ। পুংকেশৰ আৰু স্ত্ৰীকেশৰৰ মাজত আমি পাৰ্থক্য লিখিব লাগে। পুংকেশৰনো কি, স্ত্ৰীকেশৰনো কি, এই বিষয়ে আমি আগৰ শ্ৰেণীবিলাকতো পাই আহিছোঁ, ইয়াতো পাইছোঁ। পুংকেশৰ হ'ল পুংজনন অংগ। ই পুংজনন অংগ। ই পুংদণ্ড আৰু পৰাগধানীত বিভাজিত। ইয়াত দুটা ভাগ থাকে। ওপৰৰ মূৰ অংশটো পৰাগধানী আৰু নলীৰ নিচিনা অংশটো হৈছে পুংদণ্ড। পৰাগধানীতেই পৰাগৰেণু গঠন হয়। এই পৰাগধানীতে কি হয়? পৰাগৰেণুৰ গঠন হয়। এই পৰাগৰেণুতে পুংজনন কোষটো থাকে। আনহাতে স্ত্ৰীকেশৰ হ'ল স্ত্ৰীজনন অংগ। স্ত্ৰীকেশৰটো হৈছে স্ত্ৰীজনন অংগ। ইয়াৰ ভাগ তিনিটা: গৰ্ভাশয়, গৰ্ভদণ্ড আৰু গৰ্ভমুণ্ড। ই তিনিটা ভাগত বিভক্ত: গৰ্ভাশয়, গৰ্ভদণ্ড আৰু গৰ্ভমুণ্ড। গৰ্ভাশয়ে ডিম্ব গঠন কৰে। এই গৰ্ভাশয়ে কি কৰে? ডিম্ব গঠন কৰে। এই গৰ্ভাশয়তে নিষেচন হয়। গৰ্ভাশয়তে কি হয়? শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হয়। এইটোক নিষেচন বুলি কোৱা হয়। আৰু যোজন কোষ, এই নিষেচনৰ ফলত গঠন হোৱা যোজন কোষৰ পৰা
বীজ গঠন হয় ক'ত এই গৰ্ভাশয়তে এই কাৰ্যবিলাক সম্পন্ন হয় এতিয়া আমি পুংকেহৰ আৰু স্ত্ৰীকেহৰৰ পাৰ্থক্য লিখিবলৈ আহিলে এই দুয়োটাৰ পাৰ্থক্য আমি এনেদৰে উল্লেখ কৰিলেই হৈ যাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই ভাল লাগিছে যদি ভিডিঅ'টো লাইক কৰা শ্বেয়াৰ কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা যাতে চেনেলত গৈ প্লেলিষ্টত ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰা ইয়াৰ উপৰিও প্লেলিষ্টবিলাক মই ফেচবুক গ্ৰুপ ফেচবুক পেজ টেলিগ্ৰাম আদিত শ্বেয়াৰ কৰি থৈছোঁ যাৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ তাৰ জৰিয়তেও তোমালোকে চেনেলত গৈ ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰিবা